নমস্কাৰ ফ্ৰেন্ড, স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ চেনেল তথা ভিডিঅ'টোলৈ। ইয়াত আপোনালোকে দেখা পাইছে অসম সচিবালয়ত 490টা পোষ্ট খালী হৈ আছে আৰু যিটোকে আছাম আপোনালোকৰ ছেক্ৰেটেৰিয়েট অফিচ এইটো আছে গুৱাহাটীত আৰু তাত কেনেকুৱা ধৰণৰ পদ খালী হৈ আছে সকলোখিনি আপোনালোকক মই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব। হয় ফ্ৰেণ্ডছ, এইখন হৈছে অসম বাৰ্তা তথা নিয়মীয়া বাৰ্তা। নিয়মীয়া বাৰ্তা আপোনালোকৰ মঙলবাৰৰ 5 ফেব্ৰুৱাৰী ইয়াত দেখা পাইছে আপোনালোকে নিশ্চয়। সেই 5 ফেব্ৰুৱাৰী যিটো 11 পৃষ্ঠা হয়, চুকত আপোনালোকে দেখা পাইছে 11 পৃষ্ঠা। 11 পৃষ্ঠাত ইয়াত উল্লেখ কৰিছে অসম সচিবালয়টো খালী 490টা পোষ্ট। ঠিক আছে, 490টা পোষ্ট খালী আছে অসম সচিবালয়। লগতে ইয়াত উল্লেখ কৰিছে অসম আৰক্ষীত 7,443টা পদ খালী আৰু তাত উল্লেখ কৰিছে যোনখিনি পদ খালী হৈ আছে অসম আৰক্ষীত সেইখিনি পদ পূৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে বুলি ইয়াত উল্লেখ কৰিছে। আপোনালোকে অলৰেডি এপ্লাই কৰিয়ে থৈছে 5,000 পদ, লগতে আৰু বাকী 7,443টা পদ খালী হৈ আছে বুলি কৈছে। আৰু যিটো অসম সচিবালয়ত খালী হোৱাৰ কথা কৈছে 490টা, সেইটো ইয়াত আপোনালোকৰ ইয়াত উল্লেখ কৰিছে। ইয়াত দিছে অসম সচিবালয় বৰ্তমান 490টা পদ খালী হৈ থকাৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰী পাটোৱাৰী সদনত কয় যে প্ৰথম শ্ৰেণী আছে 96টা, দ্বিতীয় শ্ৰেণীৰ 44টা, তৃতীয় শ্ৰেণীৰ 191টা আৰু চতুৰ্থ শ্ৰেণীৰ 161টা আছে। ঠিক আছে, অৰ্থাৎ 4th গ্ৰেড বুলি কয়। গতিকে আপোনালোকৰ সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। যিটো চতুৰ্থ শ্ৰেণী হয় সেইটো মিনিমাম আপোনালোকৰ ক্লাছ 8ৰ পৰা বিচাৰিব যেতিয়া পোষ্টখিনি ওলাব। আৰু পোষ্টখিনি কেতিয়া ওলাব ইয়াত কোৱা নাই। ইয়াত কৈছে যে নিযুক্তিৰ দ্বাৰা পূৰণ কৰা বিভাগৰ সময়মতে ব্যৱস্থা লোৱা হ'ব বুলি দিছে। আপোনালোকৰ এইটো কেতিয়া ওলাব দিয়া নাই, কিন্তু আপোনালোকক নিযুক্তিটো দিব বুলি উল্লেখ কৰিছে। ঠিক আছে, চ' ভিডিঅ'টো ইমানখিনিয়ে। যিটো আপোনালোকৰ নিউজটো পালোঁ, নিউজটো আগতীয়াকৈ আপোনালোকক জনাই দিছোঁ। তেতিয়া আপোনালোকে অলপ আগতীয়াকৈ জানি থাকিব পাৰিব। আগতীয়াকৈ জনাই দিলে বহুতে ভাল পায়, গতিকে মই নিউজটো পালোঁ যেতিয়া আপোনালোকক জনাই দিছোঁ। চ' ভিডিঅ'টো ইমানখিনি। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, লগতে আপোনালোকৰ ফ্ৰেণ্ডসকলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, কাষৰ বেল আইকনটো দবাই দিব, তেতিয়া যিকোনো ইনফৰ্মেশ্যন লগালগ পাই থাকিব। চ' এতিয়ালৈ ইমানেই, বাই, ধন্যবাদ।